এটা চৰকাৰী কাৰ্যালয় ভূত বাংলাত পৰিণত হৈছে কাৰ্যালয়টো গেটত ওলমিছে প্ৰকাণ্ড তলা কাৰ্যালয় চৌহদত গজিছে ঘাঁহ বন আলুপতি মাজৰ চৰ কৃষি মহকুমা বিষয়াৰ কাৰ্যালয় এইটো স্থাপন হোৱাৰ কেইবছৰমান পিছৰে পৰা কোনো বিষয়া কৰ্মচাৰী নাহে কাৰ্যালয়টোলৈ বছৰৰ পিছত বছৰ ধৰি ঘৰত বহিয়েই ভোগ কৰিছে চৰকাৰী দৰমহা চৰকাৰী কৰ্মচাৰী বুলিবলৈ এজন চকীদাৰ আছে কাৰ্যালয়টোৰ দ্বাৰা কোনো ধৰণে উপকৃত হোৱা নাই কৃষকসকল যোৱা 5 মাৰ্চত এই কাৰ্যালয়টোক লৈ প্ৰশ্ন উত্থাপন হৈছিল বিধানসভাৰ মজিয়াত সদনত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ বৰপেটাত বহি বহি আঁচনি ৰূপায়ণ কৰা দেখুৱাই বিষয়া কৰ্মচাৰীসকলে আৰু লুটি খাই লাখ লাখ টকাৰ আঁচনিৰ ধন কৃষকৰ সলনি একাংশ দালালে উপভোগ কৰে চৰকাৰী ধন আনকি কৃষকসকলে গমেই নাপায় এইটো কিহৰ কাৰ্যালয় সচেতন মহলে বহুবাৰ জিলা প্ৰশাসনক অৱগত কৰাইছে যদিও লাভ কৰা নাই কোনো ফলাফল পুনৰ কাৰ্যালয়টোত কাৰ্যক্ষম কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাই স্থানীয় লোকে দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীল চৰকাৰৰ কৰ্মবীৰ মুখ্যমন্ত্ৰী আৰু বিভাগীয় মন্ত্ৰীয়ে ইয়াৰ তদন্ত সাপেক্ষে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা ব্যক্ত কৰে তদুপৰি ইয়াৰ লগত জড়িত বিষয়া কৰ্মচাৰী আৰু দালালৰ ওপৰত উচিত আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনায় এটা কথাই কম যে এই যিখন কাৰ্যালয় বৰ্তমান বিধানসভাৰ মজিয়াত এই কাৰ্যালয়খনৰ কথা উত্থাপন হোৱাৰ পিছতহে বহুতেই হয়তো গম পাই আছে যে চৰাঞ্চলত এই কৃষি বিষয়ৰ কাৰ্যালয় আছে আগতে যদি মানুহে এনে শুনা পাইছিল এতিয়াহে ভালদৰে জানি আছে আচলতে কাৰ্যালয়খন আছে কিন্তু কাৰ্যালয়খন বহুত পুৰণা হ'লেও ইয়াত যিসকল কৰ্মচাৰীক নিয়োগ কৰা হৈছে এই কৰ্মচাৰীসকলে ইয়াত ডিউটি নকৰে ইয়াত নাহে কেৱল চতুৰ্থ বৰ্গৰ কৰ্মচাৰী এজনে ইয়াত চোৱাচিতা কৰি আছে আৰু চোৱাচিতা কৰিলেও ইমান ভালদৰে চোৱাচিতা কৰা নাই আপোনালোকে পৰিৱেশখন চাই হয়তো গম পাইছে যে কেনেকুৱা ধৰণৰ ভূত বাংলাত পৰিণত হৈ আছে বহুত দিন আগত আৰু বেছি আছিল মানে লেতেৰাময় অৱস্থা বহুত বেয়া আছিল ঘাঁহ বন বেছি হৈছিল এতিয়া তথাপিও অলপ চাফা কৰিছে এতিয়া কথা হ'ল যিসকল কৰ্মচাৰী এই অনুষ্ঠানত নিয়োজিত হৈ চৰকাৰী দৰমহা ভোগ কৰি আছে সেইসকল কৰ্মচাৰীক মানে বিদায় দিব লাগে এইটো ডিপাৰ্টমেণ্টত তেওঁলোকক ৰাখিব নালাগে আমি জানো যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বহুত বিভাগ এনেকুৱা ধৰণে বহুত বিভাগ পৰি আছিল যিবিলাক বিভাগ এতিয়া টনকিয়াল হৈছে ঠিক ঠাক হৈ গৈছে গতিকে এই বিভাগটোৰ ওপৰতো কঠোৰ পদক্ষেপ ল'ব লাগে আৰু বিশেষকৈ আলুপতি মাজৰ চৰ বজাৰস্থিত এই যিখন কৃষি বিষয়ৰ কাৰ্যালয় এই কাৰ্যালয়ত কোন জড়িত হৈ আছে কোন বিষয়াই ইয়াত অৱহেলা কৰি আছে সেইসকল বিষয়াক অতি শীঘ্ৰে চিনাক্ত কৰি তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ চৰাঞ্চলৰ কৃষকসকলৰ প্ৰতি মানে হৃদয় ভাৱ দেখাব বুলি আমি আশা কৰিছোঁ আৰু ভাবিছোঁ যে কৃষিমন্ত্ৰী ডাঙৰীয়াও এই বিষয়ে অতি সোনকালে আমাৰ বিধায়ক শৰ্মা আলী ডাঙৰীয়াই যিদৰে বিধানসভাত উত্থাপন কৰিছে অতি সোনকালে ইয়াৰ ওপৰত তদন্ত সাপেক্ষে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰিছোঁ নগৰবেৰাৰ পৰা আব্দুল হকৰ সহযোগত নিউজ ডেস্ক এনিটক্স এনিটক্স সতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত